নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো কুশলে আছা। এতিয়া বিদ্যালয়সমূহ বন্ধ যদিও আশা কৰিছোঁ তোমালোকে ঘৰতে পঢ়া শুনা কৰিছা। আজি মই তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ পৰা পাঠ 8 টকা পইচাৰ বিষয়ে অকণমান জ্ঞান দিম। আৰু পৃষ্ঠা নম্বৰ হৈছে তোমালোকৰ পৃষ্ঠা নং ৭৯। ঠিক আছে। যেতিয়া তোমালোকে দোকানলৈ যোৱা বা তোমালোকৰ মা দেউতা যেতিয়া বজাৰলৈ যোৱা দেখা, নিশ্চয় তোমালোকে দেখিছা তোমালোকৰ মা দেউতাই তোমালোকে যেতিয়া চকলেট বা তোমালোকৰ বিদ্যালয়ৰ লগত জড়িত কিতাপ বহী কলম আদি যেতিয়া আনিবলৈ দিয়ে, তেতিয়া তোমালোকৰ মা দেউতাই কি কৰে? কিতাপ বহী কলম ক্ৰয় কৰাৰ বিনিময়ত দোকানীক পইচা বা টকা দিয়ে। আৰু সেই পইচা বা টকাৰ জ্ঞানৰ অবিহনে তোমালোকে বজাৰ কৰিব নোৱাৰিবা বা তোমালোকে দোকানত বস্তু ক্ৰয় কৰিব নোৱাৰিবা। সেয়ে টকা পইচাৰ জ্ঞান থকাটো অতি প্ৰয়োজনীয়। আহাচোন আজি আমি পাঠ্যপুথিত কি দিছে চাওঁ। প্ৰথমতে পাঠ্যপুথিত এটা তোমালোকক কবিতা আকাৰে কিছুমান সমস্যা দিয়া আছে। আহাচোন পঢ়ি চাওঁ। প্ৰথমে কি দিছে? ইয়াতে দিছে চোৱাচোন। হাট বজাৰলৈ যাওঁ আহা। হাট বজাৰলৈ যাওঁ অহা মানে কি কৈছে? হাট আৰু বজাৰ মানে বজাৰলৈ যোৱাৰ কথা কৈছে। তাত কৈছে যে দেওবাৰে মইনা মধুৰ তত নাই গাত, বজাৰলৈ যাওঁ বুলি খালে আলু পিটিকা ভাত। বটল ভৰি আছে গুটি, লোজন কিমান ৰঙৰ চাবা, 50 পইচা দিলে তুমি তাৰে এটা পাবা। তাৰমানে কি কৈছে? বজাৰত থকা লোচনৰ গুটি যেতিয়া 50 পইচা তুমি দিয়া, তেতিয়া কি কৰে? তাৰ এটা দিয়া হয়। 50 পইচাত কি হয়? তোমাৰ এটা লোচনৰ গুটি পায়। দ্বিতীয়তে কি দিছে চাওঁ আহাচোন। দ্বিতীয়তে দিছে এটকাত জলফাই টেঙা 4টাকৈ পায়। তাৰমানে কি কৈছে? এটকাত জলফাই টেঙা কি পায়? 4টাকে পায়। 2 টকাত এমুঠি ধনিয়া বৰ দাম হাই। আৰু তাৰমানে 2 টকাত এমুঠি ধনিয়া বৰ দাম হাই। তাৰমানে কি কৈছে? ধনিয়াৰ দাম কি কৈছে? 2 টকা। তাৰপাছত চোৱাচোন কি দিছে। তাৰপিছত দফাটোত দিছে 5 টকাৰ মধুহঁতে বাদাম ভজা খায়, 10 টকা দিলে মইনা ৰঙা ফিটা পায়। তাৰমানে কি? বাদাম ভজাৰ দাম 5 টকা আৰু ৰঙা ফিটাডালৰ দাম 10 টকা। একেবাৰে শেষৰটোলৈ চাওঁ আহাচোন। 5টা নেমু টেঙা 20 টকাত পালে, 50 টকাৰ পুঠি মাছ লৈ ঘৰলৈ লৰ দিলে। তাৰমানে নেমু টেঙাৰ দাম 5টা নেমু টেঙা তোমাৰ 20 টকাত পায়। তাৰমানে 20 টকা দিলে নেমু টেঙা কেইটা পায়? 5টা পায়। আৰু কি কৈছে? পুঠি মাছ 50 টকা। ইয়াতে তোমাৰ কি কৰিছে? এই কবিতাটোৰ জৰিয়তে তোমাক কিছুমান বস্তুৰ নাম দিয়া হৈছে, যিবোৰ আৰু সেই বস্তুবোৰৰ কিছুমান দাম ধৰি দিয়া হৈছে। ভালকে কবিতাটো পঢ়িলে তোমালোকে বুজি পাইছাই চাগে। ইয়াতে কিছুমান বস্তু দিছে আৰু সেই বস্তুবোৰৰ দাম কিছুমান কবিতাটোৰ জৰিয়তে বুজাই দিয়া হৈছে। এতিয়া আহাচোন কবিতাটোৰ লগত সংগতি ৰাখি তোমালোকে তাৰ দ্বিতীয় পৃষ্ঠাটো চোৱা, পৃষ্ঠা নম্বৰ 80। তাত কবিতাটোৰ লগত সংগতি ৰাখি তোমালোকক কেইটামান সমস্যা দিয়া হৈছে। সমস্যাকেইটা চোৱাচোন। প্ৰথমতে কি দিছে? প্ৰথমতে দিছে যে মইনাহঁতে ক'ত কিমান খৰচ কৰিছে চাওঁ আহা। তাৰমানে কবিতাটো দিয়া আছিলে মইনাহঁতে ক'ত কিমান খৰচ কৰিছে, সেইখিনিৰ ওপৰতে তোমালোকক 2টা সমস্যা দিছে। প্ৰথম সমস্যাটো দিছে ধনিয়া আৰু জলফাইৰ বাবে প্ৰথম সমস্যাটো ধনিয়াত কিমান আছিল দাম? 2 টকা। আৰু জলফাইৰ দাম কিমান আছিল? 1 টকা। এতিয়া মুঠ কিমান আছে সুধিছে। এতিয়া মুঠ ওলাব লাগিলে আমি কি কৰিব লাগিব?
তোমালোকক মই আগতে শিকাইছোৱে যে মুঠ ওলাব লাগিলে আমি যোগ কৰিব লাগিব এতিয়া আমি কি কৰিম ধনিয়াৰ যিটো দাম দিয়া আছে সেই দামটোৰ লগত জলফাইৰ যিটো দাম দিয়া আছে সেইটো আমি যোগ কৰি দিম এতিয়া ধনিয়াৰ দাম কিমান দিয়া আছে চোৱাচোন ধনিয়াৰ দাম 2 টকা দিয়া আছে আৰু জলফাইৰ দাম দিয়া আছে 1 টকা এতিয়া আমি কি যোগ কৰিলে কি পাম দুৰ কাৰণে আমি কি কৰিম দুডাল খলা আঁকিম আৰু একৰ কাৰণে আমি এডাল খলা আঁকিম এতিয়া কিমান পাম 1 2 3 তাৰ মানে কিমান হ'ব ইয়াতে 3 টকা তাৰ মানে উত্তৰটো তোমাৰ কিমান হ'ব উত্তৰটো হ'ব 3 টকা এতিয়া আহাচোন তাৰ দ্বিতীয় সমস্যাটোলে দ্বিতীয় সমস্যাটোত দিছে বাদাম ভজা আৰু ৰঙা ফিটাৰ বাবে তাৰ মানে দ্বিতীয় সমস্যাটো হ'ব বাদাম ভজা আৰু ৰঙা ফিটাডালৰ বাবে বাদাম ভজা 5 টকা ৰঙা ফিটা 10 টকা এতিয়া বাদাম ভজাত কি আছিল 5 টকা আছিল আৰু ৰঙা ফিটাডালৰ দাম আছিল 10 টকা এতিয়া 5ৰ লগত 10টো আমি যোগ কৰিব লাগে এইটো যোগ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এককৰ ঘৰত আমি শূন্যটো পাতিলো 10ৰ আৰু দহকৰ ঘৰত আমি এক সংখ্যাটো পাতি যোগ কৰিলো মই তোমালোকক আগতে শিকাইছিলো একক আৰু দহকৰ কেনেকৈ সংখ্যাবোৰ পাতি যোগ কৰিব লাগিব আৰু সেই অনুসৰি এই যোগটো হৈছে 5ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 5 হ'ব আৰু এইফালৰ একটো তললৈ নামি আহিব তাৰ মানে কিমান হ'ব বাদাম ভজা আৰু ৰঙা ফিটাৰ মুঠ দাম হ'ব তোমাৰ 15 টকা তাৰ মানে উত্তৰটো কিমান হ'ব উত্তৰটো হ'ব তোমাৰ 15 টকা এতিয়া আহাচোন তাৰ পাছৰ সমস্যাটোত কি দিছে চাও তাৰ পাছৰ সমস্যাটো দিছে নেমু টেঙা আৰু পুঠি মাছৰ বাবে এতিয়া ইয়াত আগৰ দুটা সমস্যাত তোমালোকক কি কৰিছিল দামবোৰ দি দিছিল এইবাৰ তোমালোকে এই সমস্যা কেইটাত দামবোৰ নিজে কবিতাটোৰ পৰা চাই পিনে বহুৱাব লাগিব এতিয়া চোৱাচোন নেমু টেঙা আৰু পুঠি মাছৰ দাম বিচাৰিছে এতিয়া কবিতাটোত নেমু টেঙাৰ দাম কিমান দিয়া আছিল চোৱাচোন কবিতাটোত নেমু টেঙাৰ দাম দিয়া আছিল কিমান চোৱা ভালকে চাই লোৱা কবিতাটোত নেমু টেঙাৰ দাম দিয়া আছিল 20 টকা আৰু পুঠি মাছৰ দাম দিয়া হৈছিল 50 টকা আমি যুগৰ নিয়ম অনুসৰি এককৰ ঘৰ আৰু দহকৰ ঘৰৰ হিচাপে পাতিলো 0 দুটা এককৰ ঘৰত আৰু 2 আৰু 5টো দহকৰ ঘৰত পাতিলো এতিয়া আমি যোগ কৰিম 0ৰ লগত 0 যোগ কৰিলে কিমান হয় 0 হয় আৰু 2ৰ লগত এতিয়া 5 যোগ কৰিব লাগিব 2ৰ লগত 5 যোগ কৰিবৰ কাৰণে আমি আকৌ আগৰ নিচিনাকৈ খলা আঁকিম 2ৰ কাৰণে আমি দুডাল খলা আঁকিম এতিয়া 5ৰ কাৰণে আমি 5ডাল খলা আঁকিম 1 2 3 4 5 এতিয়া দুটা যোগ কৰিলে কিমান হ'ব চাও আহাচোন 1 2 3 4 5 6 7 তাৰ মানে কিমান হ'ব ইয়াতে তোমাৰ 7 হ'ব তাৰ মানে নেমু টেঙা আৰু পুঠি মাছৰ মুঠ লগালে মুঠ দাম হ'ব তোমাৰ 70 টকা এতিয়া কিমান হ'ব উত্তৰটো হ'ব তোমাৰ 70 টকা ঠিক আছে এতিয়া আহা তোমাৰ তাৰ পাছৰ সমস্যাটোলে তাৰ পাছৰ সমস্যাটো দিছে জলফাই টেঙা আৰু নেমু টেঙাৰ বাবে এতিয়া জলফাই টেঙা আৰু নেমু টেঙাৰ বাবে উলিয়াব লাগিলে আমি আকৌ কবিতাটোলৈ যাব লাগিব কবিতাটোত চাব লাগিব জলফাই টেঙা আৰু নেমু টেঙাৰ দাম কিমান দিয়া আছিল এতিয়া চোৱাচোন কবিতাটোত জলফাই টেঙাৰ দাম কিমান দিয়া আছিল জলফাই টেঙাৰ দাম দিয়া আছিল 1 টকা আকৌ নেমু টেঙাৰ দাম দিয়া আছিল কিমান নেমু টেঙাৰ দাম দিয়া আছিল তোমাৰ তাৰে তোমাৰ নেমু টেঙাৰ দাম কিমান দিয়া আছিল নেমু টেঙাৰ দাম দিয়া আছিল তোমাৰ 20 টকা
এতিয়া যোগ কৰাচোন যোগ কৰিলে কিমান পাম 1ৰ লগত 0 যোগ কৰিলে কিমান হয় 1 হয় আৰু 2টো তলত নামি আহিল তাৰ মানে কিমান হ'ব তোমাৰ 21 টকা তাৰ মানে জলফাই আৰু নেমু টেঙা দুটা মিলি তোমাৰ 21 টকা মুঠ 21 টকা খৰচ হৈছে এতিয়া উত্তৰটো কিমান হ'ব উত্তৰটো হ'ব তোমাৰ 21 টকা ঠিক আছে এতিয়া আহা আমি কেইটামান টকা পইচাৰ যোগ কৰো এই যোগকেইটা তোমালোকে চোৱাচোন এই যোগকেইটা তোমালোকে চোৱাচোন এই যোগকেইটা তোমালোকে আগতে যে কৰি আহিছিলা যোগ তেনেকুৱা ইয়াত কোনো বেলেগ নিয়ম নাই আগতে তোমালোকে যেনেকৈ যোগ কৰিছিলা এই যোগকেইটা সেই একেটা নিয়মতে হ'ব মাত্ৰ তোমালোকে ইয়াতে টকা শব্দটো ব্যৱহাৰ কৰিব লাগিব চোৱা ইয়াতে কি কৰিছে 15 লগত 5 যোগ কৰিছে 5টো পাছৰ তলে তলে পাতিছে আৰু 1টো তোমাৰ দহকৰ ঘৰত পাতিছে হয়নে এতিয়া আহাচোন আমি যোগ কৰো আমি যোগ কৰিবৰ কাৰণে কি কৰিছিলো 5ৰ কাৰণে 5ডাল খলা আঁকিছিলো আৰু এইটো 5ৰ কাৰণে 5ডাল খলা আঁকিছিলো আকৌ আমি আগৰ নিচিনা কৰিম যোগটো এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল আৰু এইটো 5ৰ কাৰণে এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল তাৰ মানে কিমান হ'ব তোমাৰ 5 5 10 হ'ল 10ৰ শূন্যটো পাতিলো আৰু 1টো কি কৰিলো তোমাৰ উকলি গল আমি উকলা যোগ কৰিছিলো মনত আছে নে এইটো সেই যোগৰ নিয়মতে হ'ব 1টো কি উকলি গল আমি ইয়াতে পাতিলো এতিয়া এই 1টো লগলে কিমান হ'ব 2 হ'ব হয়নে তাৰ মানে কি হ'ব 15 টকাৰ লগত 5 টকা যোগ কৰিলে 20 টকা হ'ব এতিয়া উত্তৰটো কিমান হ'ব তোমাৰ উত্তৰটো হ'ব 20 টকা এতিয়া আহা খ নম্বৰটোলে খ নম্বৰটোত তোমাৰ কি কৰিছে 20ৰ লগত 20 টকাৰ লগত 10 টকা যোগ কৰিব দিছে এতিয়া 20 টকাৰ লগত 10 টকা যোগ কৰিবৰ কাৰণে কি কৰিলো শূন্যৰ তলত শূন্যটো পাতা আছে আৰু 2ৰ তলত 1টো পাতা আছে এতিয়া শূন্যৰ লগত শূন্য যোগ কৰিলে কি পাম আমি শূন্য পাম আকৌ 2ৰ লগত 1 যোগ কৰিলে কি পাম 2ৰ কাৰণে দুডাল খলা আঁকিলো আৰু 1ৰ কাৰণে এডাল খলা আঁকিলো এতিয়া কিমান হ'ব তোমাৰ 3 হ'ব তাৰ মানে কি 2ৰ লগত 1 যোগ কৰিলে আমি 3 পালো তাৰ মানে 20 টকাৰ লগত আমি 10 টকা যেতিয়া যোগ কৰিম তেতিয়া আমি কি পাম 30 টকা পাম তাৰ মানে উত্তৰটো কিমান হ'ব তোমাৰ উত্তৰটো হ'ব 30 টকা আমি আগতে যিটো যোগ কৰি আহিছিলো এই যোগকেইটা সেই একেটা নিয়মতে হ'ব কেৱল মাত্ৰ টকাটো ইয়াতে আমি লিখি দিছো এতিয়া আহা গ নম্বৰ প্ৰশ্ন গ নম্বৰ সমস্যাটোলৈ গ নম্বৰ সমস্যাটোত কি দিছে 25 টকাৰ লগত তোমাৰ 5 টকাটো যোগ কৰিব দিছে এতিয়া 25 টকাটোৰ লগত 5 টকাটো যোগ কৰিবৰ কাৰণে আমি প্ৰথমে 5ৰ লগত 5টো যোগ কৰিম 5ৰ লগত 5টো যোগ কৰিবৰ কাৰণে আকৌ আগৰ দৰে 5ৰ কাৰণে 5ডালকে খলা আঁকিলো আকৌ এইটো 5ৰ কাৰণে 5ডাল খলা আঁকিলো এতিয়া কিমান হ'ব 5 5 10 10ৰ কি হ'ব শূন্যটো বহিব আৰু 1 উকলি গল এই 1টো ক'ত পাতিলো আমি ইয়াতে পাতিলো এতিয়া এই 1টো আৰু এই 2টো আমি যোগ কৰি দিম এই 1টো এই 2টো যোগ কৰিলে কিমান পাম 1ৰ কাৰণে এডাল খলা আঁকিলো 2ৰ কাৰণে কি কৰিলো দুডাল খলা আঁকিলো তাৰ মানে কিমান হ'ব তোমাৰ 3 হ'ব তাৰ মানে 25ৰ লগত 5 যেতিয়া আমি যোগ কৰিম আমি 30 টকা এটা পাওঁ তাৰ মানে উত্তৰটো কিমান হ'ব তোমাৰ উত্তৰটো হ'ব 30 টকা ঠিক আছে বুজি পাইছা এতিয়া আহা তাৰ পাছৰ সমস্যা কেইটালে এতিয়া চোৱাচোন ঘ নম্বৰ সমস্যাটোলে ঘ নম্বৰ সমস্যাটোত তোমাৰ কি কৰিছে 50 টকাৰ লগত 25 টকা যোগ কৰিব দিছে আমি আকৌ একক দশকৰ নিচিনাকে পাতি ললো শূন্যৰ তলত 5 এককৰ ঘৰত শূন্য পাতিলো শূন্যৰ তলত 5টো পাতিলো আকৌ ইফালে তোমাৰ 5ৰ তলত 2টো পাতি ললো এতিয়া কি কৰিম শূন্যৰ লগত 5 যোগ কৰিলে কি হয় আমি জানো শূন্যৰ লগত যেতিয়া এটা সংখ্যা যোগ কৰা হয় তেনেহলে সেই সংখ্যাটোৱে পোৱা যায় হে শূন্যৰ লগত 5 যোগ কৰোতে আমি কি পাম 5 পাম
আকৌ এতিয়া 5ৰ লগত 2 যোগ কৰিম 5ৰ লগত 2 যোগ কৰিবৰ কাৰণে আমি আকৌ সেই আগৰ নিয়মত গুচি যাম 5ৰ কাৰণে 5ডাল খলা আঁকিলো 2ৰ কাৰণে 2ডাল খলা আঁকিলো এতিয়া কিমান হ'ব তোমাৰ 7 হ'ব তাৰ মানে 50ৰ লগত যেতিয়া আমি 25 টকা যোগ কৰিম তেতিয়া আমি 75 টকা পাম এতিয়া উত্তৰটো তাৰ মানে কিমান হ'ব তোমাৰ উত্তৰটো তোমাৰ হ'ব 75 টকা এতিয়া আহাচোন আমি 19 নম্বৰ প্ৰশ্নটোলৈ যা 19 নম্বৰটো তোমাৰ 30ৰ লগত 20 যোগ কৰিব দিছে এতিয়া 0ৰ লগত আমি 0 যোগ কৰি কিমান পাম 0ৰ লগত আমি 0 যোগ কৰিলে 0ই পাম এতিয়া 0টো আমি লিখি ললো এতিয়া 3ৰ লগত আমি 2টো যোগ কৰিব লাগিব এতিয়া 3ৰ লগত 2টো যোগ কৰিবৰ কাৰণে আমি আকৌ 3ৰ কাৰণে 3ডাল খলা আঁকিলাম আৰু 2টোৰ কাৰণে 2ডাল খলা আঁকিলাম এতিয়া কিমান হ'ব 3ডাল খলা আৰু 2ডাল খলা লগ লগালে কিমান হ'ব 5 হ'ব তাৰ মানে 30ৰ লগত যেতিয়া আমি 20 যোগ কৰিম তেতিয়া আমি কিমান পাম 50 পাম এতিয়া তাৰ মানে উত্তৰটো কিমান হ'ব তোমাৰ উত্তৰটো হ'ব তোমাৰ 50 টকা তোমালোকে একে ধৰণে প্ৰথম ছটো ঘৰত কৰিবা ঠিক আছে এতিয়া আহা আমি টকা পইচাৰ বিয়োগ কৰিম এতিয়া টকা পইচাৰ বিয়োগটো আমি আগতে যে বিয়োগ কৰি আহিছিলো সেই একেটা পদ্ধতিৰে হ'ব যেনেদৰে আমি যোগ কৰোতে আগৰ পদ্ধতিৰে যোগ কৰিছো কেৱল টকাটো লিখি দিছো শেষৰ ফালে ঠিক তেনেদৰে বিয়োগ কৰোতে সেই আগৰ নিচিনা বিয়োগ পদ্ধতি আমি ব্যৱহাৰ কৰিয়ে বিয়োগ কৰিব লাগিব আৰু কেৱল টকা শব্দটো শেষৰ ফালে আমি লিখিব লাগিব এতিয়া আহাচোন চাও আমি প্ৰথম ক নম্বৰ সমস্যাটোলৈ চাও ক নম্বৰ সমস্যাটোত কি কৈছে 5 টকাৰ পৰা 2 টকাটো বিয়োগ কৰিব দিছে এতিয়া আমি কি কৰিম 5 টকাৰ পৰা 2 টকাটো বিয়োগ কৰিব লাগিলে আমি কি কৰিম 5ৰ কাৰণে আমি 5ডাল খলা আঁকি ললো এতিয়া 2ৰ কাৰণে কি কৰিম 2 আছে সেয়ে 5ৰ পৰা আমি 2ডাল খলা কাটি দিলো 2ডাল খলা কাটি দিয়াৰ ফলত কি হ'ব তোমাৰ 3ডাল খলা থাকিব তাৰ মানে কি 5ৰ পৰা 2 গলে কিমান হ'ব তোমাৰ 3 হ'ব তাৰ মানে উত্তৰটো তোমাৰ কি হ'ব 3 টকা 5ৰ পৰা 2 টকা গলে কিমান থাকিব 3 টকা এতিয়া আহাচোন আমাৰ খ নম্বৰ সমস্যাটোলৈ খ নম্বৰ সমস্যাটোত তোমাৰ 10 টকাৰ পৰা 5 টকাটো বিয়োগ কৰিব দিছে 10 টকাৰ পৰা 5 টকা বিয়োগ কৰিব লাগিলে আমি কি কৰিম আকৌ আগৰ দৰে 10ডাল খলা আঁকি ললো 1 2 3 4 5 6 7 8 9 10 এতিয়া তলৰ সংখ্যাটো কি কৰিব দিছে 5 তলৰ সংখ্যাটো 5 দিছে হয়নে তাৰ মানে কি 10ৰ পৰা 5 বিয়োগ কৰিব দিছে সেইকাৰণে 5টো আমি কি কৰিম 10ৰ 5ডাল খলা আমি কাটি দিম এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল এতিয়া 10ডাল খলাৰ যেতিয়া আমি 5ডাল খলা কাটি দিলো এতিয়া আহাচোন আমি গণো কেইডাল খলা আছে এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল তাৰ মানে 10ৰ পৰা আমি 5 বিয়োগ কৰিলে কিমান পাওঁ 5 পাওঁ তাৰ মানে 10 টকাৰ পৰা এতিয়া 5 টকা বিয়োগ কৰাৰ ফলত আমি কিমান পাইছো 5 টকা পাইছো উত্তৰটো কিমান হ'ব তোমাৰ উত্তৰটো হ'ব তোমাৰ 5 টকা ঠিক আছে আকৌ আমি গ নম্বৰটো সেই একেটা নিয়ম ব্যৱহাৰ কৰি সমাধান কৰিবলৈ চেষ্টা কৰো আহাচোন গ নম্বৰটোত কি দিছে 20ৰ পৰা 10 বিয়োগ কৰিব দিছে মানে 20 টকাৰ পৰা 10 টকাটো বিয়োগ কৰিব দিছে শূন্যৰ লগত যিদৰে শূন্য যোগ কৰিলে শূন্য আমি পাওঁ ঠিক তেনেদৰে শূন্যৰ লগত শূন্য যেতিয়া যোগ কৰা হয় শূন্যই পোৱা যায় সেয়ে শূন্যৰ লগত শূন্য আমি বিয়োগ কৰাৰ ফলত আমি কি পালো শূন্যই পালো আৰু এতিয়া 2ৰ পৰা 1টো বিয়োগ কৰিব লাগে এতিয়া 2ৰ পৰা 1টো বিয়োগ কৰিবৰ কাৰণে আমি 2ৰ কাৰণে 2ডাল খলা আঁকি ললো আৰু 1টো যিহেতু 2ৰ পৰা বিয়োগ কৰিব দিছে সেই এডাল খলা এতিয়া কাটি দিলো তেতিয়াহলে কিমান থাকিব 2ৰ পৰা 1 গলে 1 থাকিব তাৰ মানে কি 20 টকাৰ পৰা যেতিয়া 10 টকা বিয়োগ কৰা হয় তেনেহলে 10 টকা আমাৰ হাতত বাকি থাকিব এতিয়া তেনেহলে উত্তৰটো কিমান হ'ব তোমাৰ উত্তৰটো হ'ব 10 টকা ঠিক আছে এতিয়া আহা
পিছৰ সমস্যাটোলৈ ঘ নম্বৰ সমস্যাটো চোৱাচোন কি দিছা ঘ নম্বৰ সমস্যাটো তোমাৰ 35 টকাৰ পৰা 20 টকাটো বিয়োগ কৰিব দিছা এতিয়া 35 টকাৰ পৰা 20 টকাটো বিয়োগ কৰিব লাগিলে আমি যোগ কৰোতে যেনেকে একক আৰু দশকৰ ঘৰৰ সংখ্যাবোৰ বহুৱাই লৈছিল ঠিক তেনেদৰে ইয়াতো আমি একক আৰু দশকৰ ঘৰৰ সংখ্যাবোৰ তলে তলে বহাই ললো এতিয়া 5ৰ শূন্য গলে আমি কিমান পাম 5 পাম আমি জানো যে শূন্যৰ লগত শূন্য যোগ কৰিলে শূন্য যিদৰে পোৱা যায় তেনেদৰে শূন্যটো কোনো এটা সংখ্যাৰ পৰা বিয়োগ কৰিলে সেই সংখ্যাটোৱে পোৱা যায় ইয়াতো সেই 5ৰ পৰা যেতিয়া শূন্যটো বিয়োগ কৰা হৈছে আমি সংখ্যাটোৱে পাইছো মানে 5 পাইছো এতিয়া 3ৰ পৰা আমি 2টো বিয়োগ কৰিব লাগে 3ৰ পৰা 2টো বিয়োগ কৰিবৰ কাৰণে আমি কি কৰিম 3ৰ কাৰণে 3ডাল হলা আঁকি লম এতিয়া 2 যেহেতু বিয়োগ কৰিব লাগে সেই 3ডাল হলাৰ আমি 2ডাল কাটি দিলো 2ডাল যেতিয়া কাটি দিলে আমি কি পাম এডাল হলা পাম তাৰ মানে 3ৰ পৰা 2 গলে কিমান হ'ব তোমাৰ 1 হ'ব তাৰ মানে 35 টকাৰ পৰা আমি যেতিয়া 20 টকা এটা বিয়োগ কৰিম তেনেহলে আমি 15 টকা পাম তেনেহলে উত্তৰটো কিমান হ'ব তোমাৰ উত্তৰটো হ'ব 15 টকা 35 টকাৰ পৰা 20 টকা বিয়োগ কৰিলে আমি কিমান পাম 15 টকা এতিয়া আহা 19 নম্বৰ প্ৰশ্নটোলৈ 19 নম্বৰ প্ৰশ্নটোত তোমাৰ কি দিছে 50 টকাৰ পৰা 25 টকা বিয়োগ কৰিব দিছে 50 টকাৰ পৰা 25 টকা বিয়োগ কৰিব লাগিলে আমি প্ৰথমটো কি আছে শূন্য আছে শূন্যৰ পৰা আমি 5 বিয়োগ কৰিব লাগে আমি জানো শূন্যৰ পৰা 5 বিয়োগ নাযায় সেয়ে আমি বিয়োগৰ নিয়ম অনুসৰি আমি কি কৰিম 5ৰ পৰা 1 এটা লৈ আহিম 5ৰ পৰা যেতিয়া 1 এটা লৈ আনা হ'ব তেনেহলে শূন্যটো কিমান হ'ব তোমাৰ 10 হৈ যাব শূন্যটো কিমান হ'ব 10 হৈ যাব 10 এতিয়া 10ৰ কাৰণে আমি 10ডাল হলা আঁকিলো 1 2 3 4 5 6 7 8 9 10 এতিয়া যেহেতু শূন্যৰ কাৰণে 5ৰ পৰা এটা 1 লৈ আহিলো এতিয়া সেইকাৰণে 10 হৈ গল 10ৰ এতিয়া কি কৰিম 10ৰ পৰা আমি 5টো বিয়োগ কৰিব লাগিব সেই আমি এতিয়া এই 10ডাল হলাৰ কি কৰিম 5ডাল হলা কাটি দিম এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল এই 5ডাল হলা কাটি দিলো এতিয়া আমাৰ হাতত কিমান ডাল থাকিব হলা এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল তাৰ মানে কিমান হ'ব ইয়াতে 5 হ'ব আকৌ এই 5টো আমি কি কৰিছিলো এক এটা লৈ গৈছিলো সেই ইয়াতে কিমান থাকিব তোমাৰ 4 থাকিব এতিয়া 4 যেহেতু থাকিব 4ৰ পৰা এতিয়া আমি কি কৰিব লাগিব 2 বিয়োগ কৰিব লাগিব এতিয়া 4ৰ পৰা আমি 2 বিয়োগ কৰিবৰ কাৰণে প্ৰথমে 4ডাল হলা আঁকি লম এতিয়া কি কৰিম তোমাৰ এই 4ডাল হলাৰ যেহেতু 2 বিয়োগ 4ৰ পৰা 2 বিয়োগ কৰিব লাগিব সেই এই 4ডাল হলাৰ পৰা 2ডাল হলা কাটি দিলো এতিয়া 2ডাল হলা কাটি দিয়াৰ ফলত আমি কি পাম 2 পাম তাৰ মানে কি 4 2 গলে থাকে 2 তাৰ মানে কি 50ৰ পৰা যেতিয়া 25 বিয়োগ কৰা হয় তেনেহলে আমি কি পাম 25 টকা পাম তাৰ মানে উত্তৰটো কিমান হ'ব তোমাৰ 25 টকা এতিয়া আহাচোন প্ৰথম প্ৰশ্নটোলৈ প্ৰথম টোত কি দিছে তোমাৰ 50ৰ পৰা 40টো বিয়োগ কৰিব দিছে এইটো 50ৰ পৰা 40 বিয়োগ কৰিব লাগিলে কি কৰিব লাগিব শূন্যৰ পৰা শূন্যটো বিয়োগ কৰিব লাগিব আমি জানো শূন্যৰ পৰা শূন্য বিয়োগ কৰিলে শূন্য পোৱা যায় সেই শূন্যটো ইয়াতে লিখি দিলো এতিয়া আমি কি কৰিম 5ৰ পৰা 4 বিয়োগ কৰিম 5ৰ পৰা 4 বিয়োগ কৰিব লাগিলে সেই আকৌ আমি আগৰ দৰে 5ৰ কাৰণে 5ডাল হলা আঁকিম আৰু এতিয়া কি কৰিম তাৰ পৰা 4ডাল হলা আমি কাটি দিম এডাল দুডাল তিনিডাল চাৰিডাল এতিয়া কিমান থাকিব আমাৰ হাতত 1 থাকিব ইয়াতে 1টো হ'ব তাৰ মানে কি 50ৰ পৰা যেতিয়া 40 বিয়োগ 50 টকাৰ পৰা যেতিয়া 40 টকা বিয়োগ কৰা হয় তেনেহলে আমাৰ হাতত থাকিব 10 টকা তেনে তাৰ মানে উত্তৰটো কিমান হ'ব তোমাৰ 10 টকা আশা কৰিছো তোমালোকে বুজি পাইছা এই টকাৰ বিয়োগটো আমি আগতে পঢ়ি অহা 5ৰ বিয়োগৰ নিচিনা মাত্ৰ ইয়াতে তোমাৰ শেষৰ ফালে টকাটো লগাই দিয়া হৈছে ঠিক আছে এইখিনি তোমালোকৰ পাঠ্যপুথিত থকা
যিখিনি যোগ আৰু বিয়োগ কিন্তু তোমালোকে যেতিয়া বজাৰ কৰিবলৈ যাবা বা তোমালোকে দোকানত কিবা বস্তু ক্ৰয় কৰিব যাবা তেনেহ'লে এইখিনি জ্ঞানৰ দ্বাৰাই জানি যথেষ্ট নহয় তাৰ কাৰণে তোমালোকক আৰু কিছুমান জ্ঞানৰ প্ৰয়োজন হ'ব আৰু তোমালোকে টকা আৰু পইচা বা মুদ্ৰা টকাবোৰ আৰু মুদ্ৰাবোৰ কোনটো কি মুদ্ৰা কোনখন কি টকা নোট সেইবোৰ তোমালোকে কি জানিব লাগিব তেতিয়াহে তোমালোকে দোকানৰ পৰা বস্তু এটা সহজে ক্ৰয় কৰিব পাৰিবা বা তোমালোকে বজাৰত কি কৰিব পাৰিবা বস্তুবোৰ ক্ৰয় কৰিব পাৰিবা আৰু সেয়া তোমালোকে জানিবৰ কাৰণে মই তোমালোকক দেখাও আহা এয়া মুদ্ৰা ছবি চোৱাচোন তোমালোকে এই মুদ্ৰা ছবিবোৰ নিশ্চয় তোমালোকে মুদ্ৰাবোৰ দেখিছা এইটো কি হয় 1 টকাৰ মুদ্ৰা হয়নে এইটোক চোৱাচোন ভালকে এইটো কিহৰ মুদ্ৰা এইটো 2 টকাৰ মুদ্ৰা আকৌ এইটো চোৱাচোন এইটো তোমাৰ কি 5 টকাৰ মুদ্ৰা আৰু এইটো তোমাৰ 10 টকাৰ মুদ্ৰা এতিয়া আহা আমি টকাৰ ছবিবোৰ চাওঁ এইখন কি ধৰিব পাৰিছা চাগে এইখন 10 টকা এইখন কি 20 টকা এইখন 50 টকা আৰু এইখন তোমাৰ 100 টকা তোমালোকে এই মুদ্ৰা আৰু টকাবোৰ ভালকে যেতিয়া চিনিব পাৰিবা তেতিয়াহে তোমালোকে ভালকে বজাৰ কৰিব পাৰিবা বা দোকানৰ পৰা বস্তু ক্ৰয় কৰিব পাৰিবা এতিয়া আহাচোন আমি কেইটামান সমস্যাৰ সমাধান কৰো এই মুদ্ৰা আৰু টকাৰ ছবিবোৰ চাই তোমালোকৰ পাঠ্যপুথিটো দিয়া আছে তাৰ পৃষ্ঠা নম্বৰটো হ'ব তোমাৰ 81 পৃষ্ঠা নম্বৰ 81 পৃষ্ঠা নম্বৰ 81 দিয়া আছে ইয়াতে কি দিছে তোমাৰ ইয়াতে প্ৰথমে যোগ কৰিব দিছে টকা আৰু মুদ্ৰা ছবিবোৰ চাই পিনে প্ৰথমে কি কৰিব দিছে যোগ কৰিব দিছে এতিয়া কটো কৰো আহাচোন প্ৰথমে আমি এইটো তোমাৰ কি এইটো ধৰিব পাৰিছানে এইটো 1 টকা এইটো তোমাৰ 2 টকা আৰু এইটো তোমাৰ 5 টকাৰ মুদ্ৰা এটা কিমান হৈছে এইটো 1 টকাৰ মুদ্ৰা এইটো 2 টকাৰ মুদ্ৰা আৰু এইটো তোমাৰ 5 টকাৰ মুদ্ৰা এতিয়া যোগ কৰিব লাগে তেনেহলে আমি কি কৰিম সেই আগৰ নিচিনা আমি এতিয়া কি কৰিম আমি তলে তলে পাতি লম আমি কি কৰিম তলে তলে পাতি লম আহাচোন তলে তলে পাতি লওঁ 1ৰ লগত 2 যোগ কৰিব লাগিব তাৰ পাছত কি কৰিব লাগিব 5 যোগ কৰিব লাগিব তাৰমানে কিমান হ'ব 1ৰ কাৰণে এডাল হলা 2ৰ কাৰণে দুডাল হলা 5ৰ কাৰণে 5 ডাল হলা তেনেহলে কিমান হ'ব তোমাৰ 5 1 2 3 4 5 6 7 8 তাৰমানে কিমান হ'ব 8 হ'ব তাৰমানে যেতিয়া 1 টকাৰ মুদ্ৰাৰ লগত 2 টকা মুদ্ৰা যোগ কৰা হয় আৰু তাৰ লগত আৰু এটা 5 টকা মুদ্ৰা যোগ কৰি দিয়া হয় তেনেহলে আমি কিমান পাম 8 টকা পাম ঠিক আছে এতিয়া আহা খ নম্বৰ সমস্যাটোলৈ আহা খ নম্বৰ সমস্যাটো চোৱাচোন এইটো কি হয় এইটো কিহৰ মুদ্ৰা এইটো তোমাৰ 5 টকাৰ মুদ্ৰা দিয়া আছে তাৰ পাছৰটো কি দিয়া আছে তাৰ পাছৰটো আকৌ 5 টকাৰ মুদ্ৰা এটা দিয়া আছে তাৰপিছত আকৌ কি কৰিছে এটা 1 টকাৰ মুদ্ৰা যোগ কৰা হৈছে তাৰমানে কিমান হ'ব ইয়াতে চোৱাচোন ইয়াতে কি আছে 5 টকাৰ মুদ্ৰাৰ লগত 5 টকাৰ মুদ্ৰা এটা যোগ কৰিব দিছে তাৰপিছত আৰু কি কৰিছে 1 টকাৰ মুদ্ৰা এটা যোগ কৰিব দিছে আমি আকৌ কটোৰ নিচিনাকৈ খটোৰ বাবে তলে তলে পাতি ল'ম 5ৰ লগত 5ৰ তলত 5 আকৌ কি কৰিলো 1টোক পাতি ললো এতিয়া কি কৰিম 5ৰ কাৰণে 5 ডাল হলা আঁকিলো 1 2 3 4 5 আকৌ এইটো 5ৰ কাৰণে 5 ডাল হলা আঁকিলো 1 2 3 4 5 আকৌ 1ৰ কাৰণে এডাল হলা আঁকিলো তাৰমানে কিমান হ'ব 5 10 হ'ল আৰু এইটোৰে 11 হ'ল তাৰমানে কি যেতিয়া 5 টকাৰ মুদ্ৰা এটাৰ লগত আকৌ এটা 5 টকাৰ মুদ্ৰা যোগ কৰা হয় আৰু তাৰ লগত আৰু এটা 1 টকাৰ মুদ্ৰা যোগ কৰা হয় তেনেহলে আমি কিমান পাম 11 টকা পাম ঠিক আছে বুজি পাইছা এতিয়া আহা তাৰ পাছৰ সমস্যাটোলৈ তাৰ পাছৰ সমস্যাটোত চোৱাচোন কি দিছে তাৰ পাছৰ সমস্যাটোত তোমাৰ এটা 2 টকা দিয়া আছে
আৰু তাৰ লগত তোমাৰ কি কৰিছে 5 টকা এটা যোগ কৰিছে আৰু তাৰ লগত 5 টকা মুদ্ৰা এটা যোগ কৰিছে তাৰ পিছত কি কৰিছে এখন 10 টকা যোগ কৰিছে এতিয়া কি হ'ব তোমাৰ এই 2 টকাটোৰ কাৰণে আমি কি কৰিলো 2 এটা লিখি ললো এই 5 টকা মুদ্ৰাটোৰ কাৰণে 5 এটা লিখি ললো আৰু এই 10 টকাখনৰ কাৰণে আমি কি কৰিলো 10 এটা লিখি ললো এতিয়া আমি কি কৰিম তলে তলে লিখি লম এতিয়া 2 5 আৰু 10 এতিয়া কিমান হ'ব 5ৰ লগত 0 যোগ কৰিলে 5 পাওঁ হয়নে তাৰ পাছত আমি কি কৰিম 2 যোগ কৰি দিম 5 6 7 ইয়াতে কিমান হ'ব 7 হ'ব আৰু ইয়াৰে 1টো নামি আহিব তাৰ মানে কি 2 টকাৰ মুদ্ৰা এটাৰ লগত 5 টকাৰ মুদ্ৰা এটা যোগ কৰি আকৌ 10 টকা এখন যোগ কৰিলে আমি কিমান পাম 17 টকা পাম তাৰ পাছত আহা তোমাৰ খ নম্বৰ ওলাই ঘ নম্বৰটোত কি কৰিছে দুখন টকা দিয়া আছে এখন হৈছে 20 টকাৰ নোট আৰু এখন হৈছে তোমাৰ 10 টকা এতিয়া 20 টকা আৰু 10 টকাখন যোগ কৰি কিমান পাইছা আহাচোন তলে তলে পাতি দিলো 20ৰ তলত 10 এতিয়া কিমান হ'ব 0ৰ লগত 0 যোগ কৰিলে কিমান হয় 0 হয় 2ৰ লগত 1 যোগ কৰিলে কিমান হয় হলা হিচাপে আমি আঁকি ললো 1 2 3 তাৰমানে কিমান হ'ব 30 হ'ব তাৰমানে 20 টকা এখনৰ লগত 10 টকা এখন যোগ কৰিলে আমি কিমান পাম 30 টকা পাম এতিয়া ঠিক আছে এতিয়া আহাচোন তাৰ পাছৰ সমস্যাটোলে তাৰ পাছৰ সমস্যাটোত চোৱাচোন এখন 20 টকাৰ লগত আৰু এখন 20 টকা তোমাৰ কি কৰিছে যোগ কৰিছে এতিয়া 20 টকাৰ লগত 20 টকাখন যোগ কৰিলে আমি কিমান পাওঁ চাওঁ আহাচোন তলে তলে পাতি লওঁ আকৌ আগৰ দৰে তলে তলে পাতি ললো 20ৰ লগত 0ৰ লগত 0 যোগ কৰিলে 0 পালো আৰু 2ৰ কাৰণে দুডাল খলা আঁকিলে এইটো 2ৰ কাৰণে দুডাল খলা আঁকিলে তাৰমানে কিমান হ'ব 1 2 3 4 ইয়াতে কিমান হ'ব তোমাৰ 4 হ'ব তাৰমানে 20 টকাৰ লগত 20 টকা যোগ কৰিলে আমি 40 টকা পাম ঠিক আছে এতিয়া আহা তাৰ পাছৰ সমস্যাটোলৈ তাৰ পাছৰ সমস্যাটোত তোমাৰ কি দিছে এখন 50 টকাৰ নোটৰ লগত এটা 10 টকাৰ মুদ্ৰা দিছে এতিয়া 50 টকাৰ নোটৰ লগত 10 টকাৰ মুদ্ৰা এটা আমি যোগ কৰিলে কিমান পাওঁ চাওঁ আহা তাৰ বাবে কি কৰিম আমি আকৌ আগৰ নিচিনাকে 50ৰ তলত 10টো পাতি ললো 0ৰ লগত 0 কি কৰিলো যোগ কৰিলো আমি 0 পালো 5ৰ লগত এতিয়া আমি 1 যোগ কৰিম 5ৰ লগত 1 যোগ কৰিবৰ কাৰণে আকৌ আগৰে 5ৰ কাৰণে 5ডাল খলা আঁকিলো আৰু 1ৰ কাৰণে এডাল খলা আঁকিলো এতিয়া কিমান হ'ব তোমাৰ 1 2 3 4 5 আৰু এইডাল খলাৰে 6 হ'ল তাৰমানে কি 50 টকাৰ লগত 10 টকাৰ মুদ্ৰা এটা যোগ কৰিলে আমি কিমান পাম 60 টকা পাম ঠিক আছে এতিয়া আমি যিদৰে মুদ্ৰা আৰু টকাৰ চিত্ৰবোৰ চাই পিনে যোগ আৰু বিয়োগ কৰিছিলো ঠিক তেনেদৰে আমি এবাৰ মুদ্ৰা আৰু টকাৰ চিত্ৰবোৰ চাই পিনে বিয়োগ কৰিম আহাচোন এবাৰ প্ৰথমটো কি দিছে প্ৰথম সমস্যাটোলৈ চাওঁ প্ৰথম সমস্যাটোত কি দিছে এটা 5 টকাৰ মুদ্ৰাৰ লগত এটা তোমাৰ 5 টকাৰ মুদ্ৰাৰ পৰা তোমাৰ কি কৰিছে 2 টকা মুদ্ৰা এটা বিয়োগ কৰিছে এতিয়া কি কৰিম যোগৰ নিচিনাকে একেদৰে আমি বিয়োগটো তলে তলে পাতি ললো 5টো আগতে পাতিলো তাৰ পাছত 2টো পাতি আমি বিয়োগ কৰিম 5ৰ কাৰণে আমি 5ডাল খলা আঁকিলো 3 4 5 এতিয়া 2ৰ খলাত 2 কি কৰিম 2টো যিহেতু 5ৰ পৰা বিয়োগ কৰিব লাগিব সেই ইয়াৰে দুডাল খলা কাটি দিলো তাৰমানে কিমান থাকিব 1 2 3 তাৰমানে কি 5 টকাৰ মুদ্ৰাৰ পৰা যেতিয়া 2 টকাৰ মুদ্ৰা এটা বিয়োগ কৰা হয় তেনেহলে আমাৰ হাতত থাকিব 3 টকা তাৰমানে 5 টকাৰ পৰা 2 টকা বিয়োগ কৰিলে আমি কিমান পাম 3 টকা পাম এতিয়া খ নম্বৰটোলৈ আহাচোন খ নম্বৰটোত কি দিছে 10 টকাৰ নোটৰ 10 টকাৰ পৰা কি কৰিছে তোমাৰ 5 টকা
5 টকা মুদ্ৰা এটা বিয়োগ কৰিব দিছে তাৰমানে কি কৰিলো আমি আকৌ কটোৰ নিচিনাকৈ খটোতে কি কৰিলো 10ৰ তলে তলে 5টো আমি পাতি ললো এতিয়া কি কৰিম 0 পৰা 5 নাযায় সেয়ে আমি কি কৰিব লাগিব এই গোটেইটোকে একেলগে ধৰি ল'ব লাগিব ধৰিবৰ কাৰণে আমি কি কৰিলো 10ডাল খলা আঁকি ললো 3 4 5 6 7 8 9 10 এতিয়া কি কৰিম 5টো যিহেতু 10ৰ পৰা বিয়োগ কৰিব লাগিব সেয়ে ইয়াৰে 10ৰ পৰা 5ডাল খলা আমি কাটি দিম এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল এতিয়া কিমান থাকিব 5ডাল খলা কাটি দিলে আমাৰ হাতত থাকিব এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল তাৰমানে কি 10 টকাৰ পৰা 5 টকা এটা বিয়োগ কৰিলে আমাৰ হাতত কিমান থাকিব 5 টকা ঠিক আছে তাৰ পাছৰ চিত্ৰকেইটাত চোৱাচোন তাৰ পাছৰ চিত্ৰটোত তোমাৰ কি কৰিছা 10 টকাৰ পৰা তোমাৰ 5 টকা এটা বিয়োগ কৰিব দিছে এতিয়া 10 টকাৰ মুঠখনৰ পৰা 5 টকাৰ মুদ্ৰাটো বিয়োগ কৰিব লাগিলে আকৌ আমি সেই আগৰ নিচিনাকৈ কৰিম 10ৰ তলত কি কৰিম 5টো পাতি ললো ইয়াতে সৰি এইখন তোমাৰ 20 টকা দিয়া আছে 10 টকা দিয়া আছে ঠিক আছে এই 10 টকা তোমাৰ 10ৰ পৰা 5টো বিয়োগ কৰিব লাগিলে আমি আকৌ আগৰ দৰে 10ডাল খলা পাতি লম খলাৰ কি কৰিম এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছয়ডাল সাতডাল 8 9 10 ইয়াৰ 5ডাল খলা আমি কাটি দিলো এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল কাটি দিলো আমাৰ হাতত কিমান থাকিব 5 থাকিব তাৰমানে কিমান হ'ব ইয়াত তোমাৰ 5 হ'ব এতিয়া ঘৰটো আৰু উঙটো তোমালোকে ঘৰত নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে এতিয়া আহা তোমাৰ পৃষ্ঠা নম্বৰ 83 পৃষ্ঠা নম্বৰ তোমাৰ 83 চোৱাচোন কিছুমান চিত্ৰ দিয়া আছে কি হৈছে কিছুমান আমাৰ লাগতিয়াল বস্তু দিয়া আছে আৰু সেই বস্তুবোৰৰ দাম কিছুমান দি দিছে ইয়াতে এডাল তোমাৰ কি এডাল ৰাবাৰত কি কৰিছে তোমাৰ 3 টকা এটা দিছে এখন চিলাত 20 টকা এটা দিয়া আছে তাৰপিছত এইটো তোমালোকৰ বলটোত কি দিছে 30 টকা এটা দিছে আৰু এডাল পেন্সিলডালত 5 টকা এইটো কলমত তোমাৰ 10 টকা আৰু এইটো টুপিত তোমাৰ কি কৰিছে 40 টকা এইডাল স্কেলডালত তোমাৰ 15 টকা এইখন বহীত তোমাৰ কি কৰিছে 20 টকা আৰু এইখন কি কৰিছে এইখন ডাঙৰ বহীত তোমাৰ কি কৰিছে 50 টকা এনেদৰে কিছুমান চিত্ৰৰ লগত কিছুমান তোমাৰ পইচা টকা লিখি দিয়া হৈছে এতিয়া আহাচোন তাৰ লগত কিছুমান সমস্যা দিয়া হৈছে সমস্যাবোৰ চাই লও আহা প্ৰথম সমস্যাটোত তোমাৰ কি কৰিছা পৃষ্ঠা নম্বৰ তুমি পৃষ্ঠা নম্বৰ এইবাৰ চোৱা তুমি 84 কি কৰিছে তোমাৰ কিছুমান বস্তু কি কৰিছে আগৰ চিত্ৰটোৰ লগত সংগতি ৰখা কিছুমান বস্তুৰ বিষয়ে সুধিছে এতিয়া চোৱা প্ৰথম প্ৰশ্নটোত কি দিছে এটুকুৰা ৰবৰ আৰু কি কৰিছে এডাল পেন্সিলৰ মূল্য সুধিছে এতিয়া আমি চিত্ৰটোত চাব লাগিব এটুকুৰা ৰবৰৰ দাম কিমান দিছে তুমি আগৰ চিত্ৰটোত চাই লোৱাচোন এটুকুৰা ৰবৰৰ দাম দিছে তোমাৰ কিমান টকা 3 টকা আকৌ এডাল পেন্সিলৰ মূল্য কিমান দিয়া আছে তোমাৰ 5 টকা এতিয়া দুটা লগালে আমি কিমান পাম চাও আহাচোন
কি কৰিব লাগিব 3ৰ কাৰণে আমি 3ডাল খলা আঁকি ললো আৰু 5ৰ কাৰণে আমি 5ডাল খলা আঁকি ললো এতিয়া কিমান পাম 1 2 3 4 5 6 7 8 তাৰ মানে এটুকুৰা ৰবৰ আৰু এডাল পেন্সিলৰ মূল্য হ'ব তোমাৰ 8 টকা এটুকুৰা ৰবৰ আৰু এডাল পেন্সিলৰ মূল্য হ'ব তোমাৰ 8 টকা এতিয়া আহাচোন দ্বিতীয় প্ৰশ্নটোলৈ যাও দ্বিতীয় প্ৰশ্নটোত কি দিছে দ্বিতীয় প্ৰশ্নটোত তোমাৰ দিছে এটা কলম আৰু কি কৰিছে এডাল পেন্সিল এতিয়াকে আগৰ নিচিনা প্ৰথমটো প্ৰশ্ন যেনেকৈ আমি আগৰ চিত্ৰৰ পৰা চাইছিলো মূল্যবোৰ এইটোতো আমি আগৰ নিচিনাকৈ মূল্যবোৰ চাম এটা কলমৰ মূল্য কিমান দিয়া আছে চাও আহাচোন এটা কলমৰ মূল্য দিয়া আছে তোমাৰ 10 টকা কলমটো মূল্য কিমান দিয়া আছে তোমাৰ 10 টকা তাৰ পাছত আমি কি কৰিব লাগিব পেন্সিলডালৰ মূল্যটো তাৰ লগত যোগ কৰি দিব লাগিব পেন্সিলডালৰ মূল্যটো কিমান আছে পেন্সিলডালৰ মূল্যটো তোমাৰ দিয়া আছে 5 টকা এতিয়া আমি 10ৰ লগত 5টো কি কৰিম যোগ কৰি দিম 10ৰ লগত 0ৰ লগত 5 যোগ কৰিলে কিমান হ'ব তোমাৰ 5 হ'ব আৰু ইয়াৰ পৰা তোমাৰ কি হ'ব 1টো নামি আহিব তাৰ মানে কি হ'ব তোমাৰ মুঠ হ'ব 15 টকা তাৰ মানে কলম আৰু পেন্সিলডালৰ মুঠ মূল্য হ'ব তোমাৰ 15 টকা উত্তৰটো কিমান হ'ব তোমাৰ উত্তৰটো হ'ব 15 টকা এতিয়া আহা তাৰ পাছৰ প্ৰশ্নটোলৈ 3 নম্বৰ প্ৰশ্নটোত চোৱাচোন কি দিছে 3 নম্বৰ প্ৰশ্নটোত দিছে এখন চিলা আৰু কি দিছে এটা বলৰ মূল্য সুধিছে এখন চিলা আৰু এটা বলৰ মুঠ মূল্য উলিয়াবৰ কাৰণে আমি কি কৰিম আমি আকৌ আগৰ নিচিনাকৈ চিত্ৰখন চাম চিত্ৰখনত কি দিছে চিলাখনৰ দাম কিমান দিছে চিলাখনৰ দাম দিয়া আছে তোমাৰ 20 টকা আৰু বলটোৰ দাম কিমান দিয়া আছে তোমাৰ বলটোত তোমাৰ আছে 30 টকা এতিয়া দুটা আমি কি কৰিম যোগ কৰিম যোগ কৰিলে কিমান পাম 0ৰ লগত 0টো যেতিয়া যোগ কৰিম 0 পাম আৰু কি হ'ব 2ৰ লগত এতিয়া 3 যোগ কৰিবৰ কাৰণে 2ৰ কাৰণে দুডাল খলা আঁকিলো 3ৰ কাৰণে আমি 3ডাল খলা আঁকিলো এতিয়া কিমান হ'ব তোমাৰ 5 হ'ব তাৰ মানে চিলা আৰু বলৰ মুঠ মূল্যটো হ'ব তোমাৰ 50 টকা উত্তৰটো কিমান হ'ব তোমাৰ উত্তৰটো হ'ব তোমাৰ 50 টকা এতিয়া আহা একেবাৰে শেষৰ 4 নম্বৰ প্ৰশ্নটোলৈ 4 নম্বৰ প্ৰশ্নটোত তোমাৰ কি উলিয়াব দিছে এখন চিলা আৰু কি কৰিছে তোমাৰ এটা টুপিৰ মূল্য উলিয়াব দিছে মুঠ মূল্য উলিয়াব দিছে এতিয়া চিলাখনৰ আৰু টুপিটোৰ মূল্যটো আমি আকৌ আগৰ নিচিনাকৈ আগৰ পাঠটোত চাই ল'ম চিলাখনৰ মূল্য কিমান আছে তোমাৰ চোৱাচোন চিলাখনৰ মূল্য দিয়া আছে তোমাৰ 20 টকা আৰু টুপিটোৰ মূল্য দিয়া আছে তোমাৰ কিমান টুপিটোৰ মূল্য দিয়া আছে তোমাৰ 40 টকা টুপিটোৰ মূল্যটো 40 টকা এতিয়া আমি দুটা যোগ কৰি দিম দুটা যোগ কৰিবৰ কাৰণে আমি কি কৰিম 0টোৰ লগত 0 যোগ কৰিলে কিমান পাম আমি 0 পাম আৰু 2ৰ লগত 4 যোগ কৰিবৰ কাৰণে আকৌ আমি 2ৰ কাৰণে দুডাল খলা আঁকিলো আৰু 4ৰ কাৰণে 4ডাল খলা আঁকিলো তাৰ মানে কিমান হ'ব তোমাৰ 4 5 6 হ'ব তাৰ মানে চিলা আৰু
টুপিটোৰ মুঠ মূল্য হ'ব তোমাৰ 60 টকা। এতিয়া কিমান উত্তৰ হ'ব তোমাৰ 60 টকা। ঠিক আছে, বুজি পাইছে চাগে? তাৰ পাছত তোমালোকৰ এনেদৰে তোমালোকৰ পাঠ্যপুথিৰ পৃষ্ঠা নম্বৰ 84 আৰু কিছুমান আৰু এটা সমস্যা দিয়া আছে। এই সমস্যাটো তোমালোকে নিজে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিবা। আশা কৰো তোমালোকে আজি টকা পইচাৰ বিষয়ে ভালকৈ জ্ঞান আহৰণ কৰিব পাৰিছা আৰু এই বন্ধৰ সময়ত যিহেতু যথেষ্ট সময় পাইছা, ঘৰতে নিজে কিছুমান টকা পইচাৰ সমস্যা উলিয়াই লৈ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিবা। ধন্যবাদ।